মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে এটি কোশ্চিন পেপাৰৰ সমাধান লৈ উপস্থিত হৈছোঁ। আজি মই তোমালোকৰ আগত আজি অনুষ্ঠিত হোৱা এইচএছ ফাইনেল এক্সামিনেশ্যন 2025ৰ বায়োলজিৰ থিয়ৰীৰ কোশ্চিন পেপাৰখনৰ মুঠ 20 নম্বৰ সলিউশ্যন লৈ উপস্থিত হৈছোঁ। আশা কৰিছোঁ এই 20 নম্বৰে তোমালোকে পৰীক্ষাত লিখা আনসাৰসমূহৰ লগত ৰিভাইজ হোৱাত সহায় কৰিব আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰীয়ে অহা 2026ত ফাইনেল এক্সামিনেশ্যন দিবা তোমালোকে এই কোশ্চিন পেপাৰখনক মডেল কোশ্চিন হিচাপে ইউজ কৰিব পাৰা। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই বায়োলজিৰ পাৰ্টৰ পাৰ্ট 1 ভটানী আৰু পাৰ্ট 2 জুলজিৰ কোশ্চিনসমূহ জানিবলৈ প্ৰয়াস কৰোঁ। পোনপ্ৰথমতে মই তোমালোকৰ আগত পাৰ্ট 1ৰ কোশ্চিনটো আলোচনা কৰিম। পাৰ্ট 1টো হ'ল ভটানী। ভটানীত দেখা কোশ্চিন নম্বৰ 1 টাটাৰ পেলিন্ড্রোম কি? হোয়াট ইজ দ্য পেলিন্ড্রোম অফ টাটা? তো এটোর পেলিন্ড্রোম হব কি? এটোর তোমালোকৰ আটাত হব ATAT হব আটাত হব ইয়াৰ পেলিন্ড্রোম। তাৰপিছত দিছে নেম এন এক্সাম্পল। দেখা এতিয়া 2 নম্বৰৰ প্ৰশ্নলৈ আহা। একেজোপা উদ্ভিদতে অনুষ্মিলন আৰু মুক্ত জনাংগী দুবিধ ফুল পোৱা এবিধ উদ্ভিদৰ উদাহৰণ দিয়া। এইটো তোমালোকে কমেলিনা দিব পাৰা আৰু ভায়োলা দিব পাৰা নাইবা অক্সালিছ দিব পাৰা। এইখিনিতে তোমালোকক জনাই থওঁ যে আজিৰ এই কোশ্চিন পেপাৰখন বহুত অসমীয়া আৰু ইংলিছ মিডিয়ামত তোমালোকৰ আগত আলোচনা কৰা হৈছে। তাৰপিছত দিছে নেম ওয়ান মাইক্রোব ইউজড ইন বায়ো ফার্টিলাইজার। জীৱ সাৰ হিচাপে ব্যৱহৃত এবিধ অণুজীৱৰ নাম লিখা। এইটো হ'ব রাইজোব্যাক্টেরিয়া। ওকে তোমালোকে আনসারখিনি স্ক্রিনশট সুবিধা পাবা। প্রজাতি উদ্ভাবন বুলিলে কি বুঝা? দেখা প্রজাতি উদ্ভাবন ইংলিশত এটো কৈছে হোয়াট ইজ মিন্ড by speciation. Answer: speciation is the process by which new species form. It happens when a single evolutionary lineage is split into 2 or more genetically independent lineages. তাৰপিছত দেখা অসমীয়া মিডিয়ামৰ কাৰণে দেখা প্ৰজাতি উদ্ভাৱন হ'ল এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা নতুন প্ৰজাতি গঠন হয়। এইটো ঘটে যেতিয়া এটা একক বৈৱৰ্তনিক বংশ সংযোগ ভাঙি গৈ 2 বা ততোধিক জিনীয় স্বাধীন বংশৰ সৃষ্টি হয়। তো এইখিনি তোমালোকে পালা। আৰু 5 নম্বৰৰ প্ৰশ্নটো ইয়াতে কোৱা হৈছে দেখা জলজ অথবা মৰুজ উদ্ভিদৰ অভিযোজনৰ বিষয়ে লিখা। নেক্সট কোশ্চিনটোৰ আনসাৰখিনি তোমালোকে এতিয়া তোমালোকে চাই লোৱা। এইখিনি তোমালোকক আনসাৰ দিছোঁ বটানীৰ 4টা প্ৰশ্ন। ওকে এতিয়া মই তোমালোকৰ আগত বাকী প্ৰশ্নসমূহ দেখাই দিছোঁ। তোমালোকে চোৱা 6 নম্বৰ শস্যৰ উৎকৰ্ষ সাধনত উদ্ভিদ কলাকৰ্ষণে কেনেদৰে সহায় কৰে? ইলেক্ট্ৰফৰেচিছৰ ব্যৱহাৰৰ বিষয়ে চমুকৈ লিখা। তাৰপিছত জীৱ কাৰিকৰী বিজ্ঞানত নৈতিক সমলৰ বিষয়ে চমুকৈ আলোচনা কৰা। নেক্সট গুপ্তভোজী উদ্ভিদৰ নিষেচন বুলিলে কি বুজা? নাইবা উদ্ভিদৰ কৃত্ৰিম অংগজ প্ৰজননৰ বিষয়ে চমুকৈ লিখা। তাৰপিছত 9 নম্বৰ কোষীয় পূৰ্ণ বিভৱতা কাক বোলে? উদ্ভিদ বিজ্ঞানত ইয়াৰ গুৰুত্ব কি? নেক্সট দেখা তোমালোকৰ দিছে চমুকৈ লিখা যিকোনো 2টা আনুবংশিক চিকিৎসা। তাৰপিছত দিছে বায়ো ৰিয়েক্টৰ। তাৰপিছত দিছে তোমাৰ বংশান্তৰিতকৰণ। তাৰপিছত দিছে এণ্ডোনিউক্লিয়েজ
এন্ডোনিউক্লিয়াছ তোমালোকে তাৰপিছত দেখা 11 নম্বৰৰ প্ৰশ্নৰ সমাধানটো মই তোমালোকৰ আগত আলোচনা কৰিম তলত দিয়া উদ্ভিদসমূহৰ বৈজ্ঞানিক নাম আৰু সিহঁতৰ ব্যৱহৃত অংগসমূহৰ নাম লিখা প্ৰথমতে দিছে টিক চেগুনৰ বৈজ্ঞানিক নাম হ'ল টেকটোনা গ্যান্ডিছ আৰু ইয়াৰ হাৰ্ডউড ইয়াৰ ব্যৱহৃত অংশ হ'ল হাড়কাঠে ব্যবহার করা হয় তাৰপিছত হ'ল মৰাপাট ঝুট এইটো হ'ল কি কৰ্কোৰাছ ক্যাপসুলাৰিছ ইয়াৰ ষ্টেম বা কাণ্ডৰ অংশ ব্যবহার করা হয় তাৰপিছত সৰ্পগন্ধা সৰ্পগন্ধাৰ হ'ল ৰাউলফিয়া সাৰ্পেণ্টিনা ইয়াৰ ড্ৰাই ৰুট শুকান শিপাহে ইয়াৰ ব্যৱহাৰ কৰা হয় লাষ্ট অন কফিৰ বৈজ্ঞানিক নাম হ'ল কি কফিয়া এৰাবিকা ইয়াৰ সিড বা বীজ অংশ ব্যবহার করা হয় এতিয়া তোমালোকে আনসারখিনি চাই যোৱা সো এইখিনি আসলে আনসার ওকে দেখা তার পিছৰ প্ৰশ্ন মাইকোরাইজার ব্যবহারের বিষয়ে লিখা তাৰপিছত গুপ্তবীজী উদ্ভিদৰ এটা আদৰ্শ পূৰ্ণাংগ ভ্রূণস্থলীত কি কোষ থাকে নাইবা অপুংজনিত ফল বুলিলে কি বুঝা কৃত্ৰিমভাৱে এনে ফল কেনেকৈ সৃষ্টি কৰা হয় বিবৰ্তনৰ আধুনিক সাংশ্লেষিক তত্ত্বটো চমুকৈ লিখা নাইবা জৈৱ বিবৰ্তন মানে কি জৈৱ বিবৰ্তনৰ যিকোনো এটা সাক্ষ্য লিখা তাৰ 15 জীৱ কাৰিকৰী বিজ্ঞানৰ সংজ্ঞা দিয়া কৃষিত জীৱ কাৰিকৰী বিজ্ঞানৰ প্ৰয়োগৰ বিষয়ে লিখা তাৰপিছত প্লাজমিড কি জীৱ কাৰিকৰী বিজ্ঞানৰ মূল লক্ষ্যসমূহ চমুকৈ লিখা সো এইখিনি আসলে তোমালোকৰ বোটানিৰ ভাগ এতিয়া মই তোমালোকৰ আগত জুলজি ভাগৰ কোশ্চেনসমূহ আলোচনা কৰিম দেখা জুলজিৰ দিছে যে খালি ঠাই পূৰণ কৰা যিকোনো দুটা ড্যাশ হল পিসিআৰৰ সম্পূৰ্ণ নাম হল পলিমাৰেজ চেইন ৰিয়েকশ্যন তাৰপিছত বি নম্বৰত আছে ড্যাশ নামৰ এবিধ ব্যাক্টেৰিয়াই বিটি জৈৱ বিষ বা টক্সিন উৎপন্ন কৰে এইটো হ'ব বেচিলাছ থুৰিনজেনচিছ তাৰপিছত বিটি বুলিও কোৱা হয় ইয়াক সংক্ষিপ্ত ড্যাশ এবিধ সংক্ৰামক ৰোগৰ নাম এইটো তোমালোকে টিবি এইডছ দিব পাৰা তাৰপিছত ড্যাশ হৰমনে ডিম্বক্ষৰণৰ উদ্দীপনা যোগায় এইটো হ'ব LH হরমোনে তোমালোকে LHৰ সম্পূৰ্ণ নামটো তোমালোকে দি দিম দেখা তাৰপিছত আছে কোশ্চেন নম্বৰ 2 যিকোনো দুটাৰ উত্তৰ লিখা HIV ভাইৰাছ কি হয় HIV ভাইৰাছৰ সম্পূৰ্ণ ৰূপটো হ'ল হিউম্যান ইমিউনোডেফিচিয়েন্সি ভাইৰাছ is a full form of HIV. It is a contagious disease. This is dangerous for today's world. HIV সম্পূৰ্ণ ৰূপটো হ'ল হিউম্যান ইমিউনোডেফিচিয়েন্সি ভাইৰাছ ই এবিধ সংক্ৰামক ভাইৰাছজনিত ৰোগ আজিৰ বিশ্বত ই এবিধ মাৰাত্মক ৰোগ তাৰপিছত কোনটো ব্যাক্টেৰিয়াই টাইফয়েড ৰোগৰ সৃষ্টি কৰে এইটো বেৰিজিছ সালমোনেলা টাইফি তাৰপিছত পানী প্ৰদূষণ হোৱাৰ এটা কাৰণ এই খেতি পথাৰত প্ৰয়োগ কৰা ৰাসায়নিক সাৰ নাইবা উদ্যোগজাত আৱৰ্জনা wastage which is contaminated with water from industry now come to see the এলিল কি এলিল এলিল হল কি জিনৰ এটা ভিন্নতা বা ৰূপকে এলিল বলে ইংলিছত alleles are different versions of a gene. They are located at same position on the chromosome. Okay? তাৰপিছত এতিয়া মই তোমালোকক এইখিনিৰ আনসাৰটো তোমালোকক কোশ্চেন নম্বৰ 1 আৰু 2 টো দেখাই দিব বিচাৰিছো
ওকে আচ্ছা এতিয়া মই তোমালোকৰ আগত কোৱেশ্চন নম্বৰ 3 যিকোনো 4টা প্ৰশ্ন উত্তৰ লিখা সহ প্ৰবলতা কি তোমালোকৰ কোৱেশ্চনটো চাই যোৱা লিংগ সংচাৰিত ৰোগ বা যৌন ৰোগ কি হয় যৌন ৰোগৰ কেইটামান উদাহৰণ যেনেকৈ STD উদাহৰণ কৰিছে তোমালোকৰ এইডছ সিফিলিছ গনৰে এইবিলাক হ'ল যৌন ৰোগৰ উদাহৰণ তাৰপিছত পৃথকীকৰণৰ সূত্ৰটো লিখা তাৰপিছত জৈৱ বৈচিত্ৰ্যৰ উষ্ণ অঞ্চল কি তাৰপিছত তোমাৰ কৰ্কট ৰোগৰ ৰোগ হোৱাৰ প্ৰধান কাৰণবোৰ লিখা ড্ৰাগছ বা মদ অপব্যৱহাৰ কৰিলে কি ফল বা প্ৰভাৱ পৰে তাৰপিছত যিকোনো দুটাৰ পাৰ্থক্য লিখা DNA আৰু RNA আৰু ইয়াতে দিছে মৰুলা আৰু ব্লাস্টুলা তাৰপিছত দিছে সহ সংলগ্নতা আৰু পুনৰ সংযোজন তাৰপিছত জন্মগত বা সাধাৰণ অসংক্ৰামতা আৰু আৰ্জিত বা অভিযোজিত অসংক্ৰামতা তাৰপিছত 5 নম্বৰটো দেখা এটা হল 6 নম্বৰৰ প্ৰশ্ন ঠিক আছে এইটো দেখা যে মুগা পলুৰ বৈজ্ঞানিক নাম কি ৰেশম পলুৰ বেমাৰবোৰ কি কি মুগা পলুৰ বৈজ্ঞানিক নাম হল তার আগতে তোমালোকে এই প্রশ্নটো চাই ল মুগা পলুর বৈজ্ঞানিক নাম হল এন্থেরিয়া এসামিনসিস তারপরে ইয়ার কিছুমান বেমাৰৰ নাম তোমালোকে চাই যোৱা ইয়াৰ কিছুমান বেমাৰ হল বিভিন্ন ডিজিজ ভাইরাল ডিজিজ হল নিউক্লিয়ার পলিহেড্রোসিস সাইটোপ্লাজমিক পলিহেড্রোসিস আৰু ইনফেক্টিয়াস ফ্লাকেরি তারপরে ব্যাকটেরিয়াল ডিজিজ হল ব্যাকটেরিয়াল টক্সিকোসিস আৰু সেপ্টিমেসিয়া ফাঙ্গাল ডিজিজ হল হোয়াইট মাস্কার্ডিন আৰু গ্রিন মাস্কার্ডিন আৰু এসপারজিলোসিস তাৰপিছত তোমালোকে লিখা মাইক্রোপোরিডিয়ান ডিজিজ এটো হ'ব কি পারভিরিন সো এইখিনি আসলে বিভিন্ন ধৰণৰ বেমাৰৰ বা ৰোগৰ নাম তাৰপিছত 7 নম্বৰৰ প্ৰশ্নটো উৎপৰিবৰ্তন বুলিলে কি বুজা উৎপরিবর্তনের বিভিন্ন প্রকারের বিষয় লিখা তাৰপিছত সে জিন প্রবর্জন কি জেনেটিক অপকরণের বিষয় লিখা হার্ডি উইনার্গর সূত্রটো বর্ণনা করা তাৰপিছত আৰু এটা প্ৰশ্ন দিছে দেখা তোমালোকে প্ৰশ্নখিনি চাই যোৱা খাদ্য শৃংখল কি খাদ্য শৃংখল পুষ্টি স্তৰৰ বিষয় লিখা সো মাই ডিয়ার স্টুডেন্টস এইখিনি আছিল আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু থ্যাংক ইউ ফর ওয়াচিং